মণিপুৰত সংঘটিত শোকাবহ বাছ দুৰ্ঘটনাত কেইবাগৰাকীও ছাত্ৰীৰ মৃত্যু। ননে জিলাৰ বিষ্ণুপুৰ খাওপুমত পথত সংঘটিত হয় এই দুৰ্ঘটনা। শিক্ষামূলক ভ্ৰমণত গৈছিল থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী। সেনা আৰু সন্দেহযুক্ত আলফা স্বাধীনৰ সংঘৰ্ষৰ পিছতে পেঙেৰী থানা ঘেৰাও ৰাইজৰ। স্থানীয় লোকক হাৰাশাস্তি কৰাৰ অভিযোগ। অমিত মুখিয়াৰক নিৰ্দোষী আখ্যা প্ৰতিবাদকাৰীৰ। আৰক্ষীৰ বিৰুদ্ধে ভুৱা কাহিনী ৰচনাৰ অভিযোগ। আজিও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ। মাৰ্চাল লগাই বাহিৰ কৰিলে অখিল গগৈক। অতুল বৰাক ঐ বুলি কোৱাৰ বাবে বহিষ্কাৰ। একেৰাহে দ্বিতীয় দিনৰ বাবেও বহিষ্কাৰ বিধায়ক অখিল গগৈক। বিজেপি চৰকাৰ থকালৈকে বেদখলকাৰীৰ বিৰুদ্ধে চলি থাকিব উচ্ছেদ। বটদ্ৰৱাত যি উচ্ছেদিতৰ মাটি নাই, উপায়ুক্তক মাটি আবণ্টনৰ নিৰ্দেশ। বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ধুবুৰীত আয়কৰ বিভাগৰ অভিযান। ঠিকাদাৰ মুবাৰক প্ৰামাণিকৰ ঘৰত অভিযান। আৰক্ষীক সহযোগত অভিযান আয়কৰ বিভাগৰ। দেশৰ বিভিন্ন প্ৰান্তত আছে বাবুৰ সম্পত্তি। নমস্কাৰ, আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ। মই জয়ন্ত মাধৱ গোস্বামী আৰু আফটাৰনুন এক্সপ্ৰেছত আমি আৰম্ভণিতে জনাব বিচাৰিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। মণিপুৰত সংঘটিত হৈছে এটা শোকাবহ বাছ দুৰ্ঘটনা। এই বাছ দুৰ্ঘটনাত কেইবাগৰাকীও ছাত্ৰীৰ মৃত্যু হৈছে। ননে জিলাৰ বিষ্ণুপুৰ খাওপুমত পথত এই দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে শিক্ষামূলক ভ্ৰমণলৈ গৈছিল দুখনকৈ বাছ। গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকীও ছাত্ৰী। থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছিল শিক্ষাৰ্থীসকল। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন বাছ। আমি দেখুৱাইছো এক্সক্লুচিভ দৃশ্য নিউজ 18 পৰ্দাত। এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে মণিপুৰৰ ভয়াবহ স্কুল বাছ দুৰ্ঘটনাৰ এই দৃশ্য। বাছ দুৰ্ঘটনাত কেইবাগৰাকীও ছাত্ৰীয়ে মৃত্যুক আঁকোৱালি লৈছে। অৱশ্যে সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই। প্ৰাথমিকভাৱে যি খবৰ আহিছে, কেইবাগৰাকীও ছাত্ৰী মৃত্যুমুখত পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাত। ননে জিলাৰ বিষ্ণুপুৰ খাওপুমত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। শিক্ষামূলক ভ্ৰমণলৈ গৈছিল দুইখন বাছত ছাত্ৰ ছাত্ৰীসকল। গুৰুতৰভাৱে আহত হৈছে আন কেইবাগৰাকীও ছাত্ৰী। থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল কঢ়িয়াই নিয়া দুখনকৈ বাছ, ইয়াৰে এখন বাছ দুৰ্ঘটনাত পতিত হৈছে। কেইবাগৰাকীও ছাত্ৰীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে। আহত হৈছে আন কেইবাগৰাকীও ছাত্ৰী। আহত ছাত্ৰীসকলক উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ অভিযানৰ দৃশ্য আমি দেখুৱাইছো। এনেদৰে চেডেলি ভেডেলি পৰি হৈ ৰৈছে মৃতদেহ। আমি দেখুৱাইছো মূল পথত দ খাৱৈত বাগৰি পৰি নিয়ন্ত্ৰণ হেৰুৱাই বাছখন দুৰ্ঘটনাত পতিত হয় আৰু তাৰ পিছতে মৃতদেহৰ শাৰী দেখিবলৈ পোৱা হৈছে। এই মুহূৰ্তত অত্যন্ত এটা শোকাবহ পথ দুৰ্ঘটনা, যি দুৰ্ঘটনাই এই মুহূৰ্তত জোকাৰি গৈছে সমগ্ৰ মণিপুৰ, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। এই মুহূৰ্তত আমি দেখুৱাইছো এটা ভয়ানক পথ দুৰ্ঘটনাৰ দৃশ্য। শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল দুখনকৈ বাছ। থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক লৈ গৈছিল এই বাছ দুখনে। ইয়াৰে এখন বাছে এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে পথৰ মাজত আৰু তাৰ পিছতে এক অবৰ্ণনীয় পৰিস্থিতি পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে। যি দৃশ্য আমি আপোনাক এই মুহূৰ্তত দেখুৱাইছো, শিহৰণকাৰী এটা বাছ দুৰ্ঘটনা, শিহৰণকাৰী এটা পথ দুৰ্ঘটনা, যি দুৰ্ঘটনাত কেইবাগৰাকীও ছাত্ৰীৰ এই মুহূৰ্তত তথ্য আহিছে আমাৰ হাতলৈ। প্ৰায় 15গৰাকী ছাত্ৰী এই মুহূৰ্তত নিহত হৈছে এই দুৰ্ঘটনাত। 15গৰাকীকৈ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। আহত হৈছে আন কেইবাগৰাকীও ছাত্ৰী। ননে জিলাৰ বিষ্ণুপুৰ খাওপুমত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো। আমাৰ হাতলৈ অহা তথ্য অনুসৰি 15গৰাকীকৈ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। আহত হৈছে আন কেইবাগৰাকীও ছাত্ৰী। আমি পুনৰ জনাইছো দুখনকৈ বাছ। এই দুখনকৈ বাছত শিক্ষামূলক ভ্ৰমণলৈ গৈছিল বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল। বিদ্যালয়খনৰ নাম আমি পুনৰবাৰ জনাইছো, থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়। শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল দুইখন বাছত শিক্ষাৰ্থীসকল। ইয়াৰে অভিশপ্ত এই বাছখনে পথৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে আৰু তাৰ পিছত এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। এইখিনি মুহূৰ্তত প্ৰশাসনৰ লোক, স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ অভিযান চলাই থকা হৈছে। আহত ছাত্ৰীসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
আমি নিউজ রুমলৈ যাম আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্য আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত নিলয় এক শোকাবহ দুৰ্ঘটনা পুনৰ মণিপুৰ ট্ৰেজেডি 15 গৰাকীকৈ ছাত্ৰীৰ মৃত্যু হৈছে এই মুহূৰ্তৰ প্ৰাথমিক খবৰ আৰু কি অধিক খবৰ আপুনি লাভ কৰিছে নিলয় জয়ন্ত প্ৰথমে বৰ শোকাবহ ঘটনা এটা ননে জিলাত খাউপুম আৰু বিষ্ণুপুৰৰ পথত এই ঘটনা ঘটিছে ৰাতিপুৱাৰ ভাগত যেতিয়া দুটাকৈ বাছ এই থাম্বালু হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাছ দুখনে এক্সকাৰশ্যনত ছাত্ৰীসকলক লৈ গৈ আছিলে আৰু তেনে অৱস্থাত যি খবৰ আহিছে আমাৰ হাতত এখন বাছৰ ষ্টেৰিং লক হৈ গ'ল আৰু ষ্টেৰিং লক হোৱাৰ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথত আৰু যাৰ ফলত এই ল'ৰা ছোৱালী যিসকল যাত্ৰী আছিলে ভিতৰত ছাত্ৰী আছিলে সকলোখিনি বাছৰ ভিতৰতে তেখেত ডাব খাই তাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে এই মুহূৰ্তত যি মৃত্যুৰ সংখ্যা আহিছে সেই সংখ্যা প্ৰায় 10 পৰা 15 জনৰ ভিতৰত কোৱা হৈছে যে 10 বা 15 গৰাকী ছাত্ৰী তাত কৰুণ মৃত্যু হৈছে আন বহু কেইগৰাকী গুৰুতৰভাৱে আহত হৈছে সকলো আহত ছাত্ৰীসকলক ইম্ফলত থকা ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ লৈ অহা হৈছে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে ৰিয়েকশ্যন দিয়া নাই বা তেখেতে কোনো টুইটযোগে জনোৱা নাই কিন্তু হয় ৰাতিপুৱা আপুনি যদি আমি দৰ্শকক যি দৃশ্যাৱলী দেখুৱাইছোঁ সেই কৰুণ ঘটনাৰ আৰু সেই শোকাবহ ঘটনা তাত আমি দেখিছোঁ যে বাছৰ তলত কেনেকুৱাকৈ ছাত্ৰীসকল সোমাই আছে আৰু কেনেকৈ সেই বাছৰ হেঁচাত ছাত্ৰীবোৰৰ প্ৰাণ গৈছে আৰু তেনেকুৱাকৈ যি স্থানীয় লোক আছে তাত স্থানীয় লোকে খুব সোনকালে গৈ পেলাই ততাতৰিকৈ সকলোকে তাৰ পৰা উলিয়াই অনাৰ যত্ন কৰিছে যিসকল আঘাতপ্ৰাপ্ত হৈছে সেই আঘাতপ্ৰাপ্তসকলক তাৰ পৰা উলিয়াই পেলাই মণিপুৰৰ ইম্ফল ৰাজধানীলৈ তাত থকা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে চাওক এই গোটেই ঘটনাটো আপোনাৰ এই বিষ্ণুপুৰ খাউপুমৰ অভিমুখে যেতিয়া বাছ দুখন গৈ আছিলে তাৰ ভিতৰতে এখন বাছৰ এটা টেকনিকেল ফল্টৰ বাবে ষ্টেৰিং লক হৈ গ'ল যাৰ বাবে নিয়ন্ত্ৰণত আৰু ড্ৰাইভাৰগৰাকীয়ে বাছখনক আনিব নোৱাৰিলে আৰু তাৰ ফলত ৰাস্তাৰ কাষতে বাছটো খাৱৈত বাগৰি পৰিলে পৰাৰ ফলত এই শোকাবহ ঘটনা বৰ্তমান নিশ্চয় নিলয় জানিব পৰা হৈছে নেকি কিমান গৰাকী শিক্ষাৰ্থী আছিল এই অভিশপ্ত বাছখনত বাছখনতে কোৱা হৈছে যে 40 পৰা 50 গৰাকী ছাত্ৰী আছিলে ভিতৰত আৰু তাৰ ভিতৰতে প্ৰায় 10 পৰা 15 গৰাকী ছাত্ৰীৰ মৃত্যু হৈছে আৰু বহু কেইগৰাকী গুৰুতৰভাৱে আহত এতিয়ালৈকে সঠিক সংখ্যা এতিয়ালৈকে জানিব পৰা নাই যিহেতু ননে জিলাৰ যি প্ৰশাসনৰ যি সদস্যসকল বিষয়ববীয়াসকল তালৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু তাৰপিছত সংখ্যাটো আমি তেখেতসকলে জনাব কিন্তু কথাটো হৈছে যে মৃত্যুৰ সংখ্যা আমি কৈ আছোঁ যে 10 পৰা 15 সংখ্যা গৰাকী হাস্পতালত আৰু যিহেতু সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যোৱা হৈছে তাতো গৈ সংখ্যাৰ বৃদ্ধি হ'বও পাৰে আৰু যিসকল এতিয়ালৈ গুৰুতৰভাৱে আহত হৈছে তেখেতসকলক যি প্ৰাথমিক চিকিৎসা আছে সেই প্ৰাথমিক চিকিৎসা ননেট প্ৰদান কৰি ততাতৰিকে ইম্ফলত ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ প্ৰেৰণ কৰা হৈছে নিলয় আপুনি সংযুক্ত হৈ থাকক এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ বিশ্বজিৎ মেইতেৰ সৈতে আমাৰ মণিপুৰৰ সংবাদদাতা বিশ্বজিৎ আছে নিলয় আপুনিও তেওঁক প্ৰশ্ন কৰিব পাৰিব বিশ্বজিৎ हम जानना चाहेंगे आपसे क्या जानकारी है इस वक्त आपके पास जनता अभी ये बहुत दुख की बात है यारपोक खंबाल में हायर सेकेंडरी स्कूल का एक एक्सकर्शन गया था खोपुन में तो अचानक पहाड़ी जगह है वहाँ तो गिर गया तो अभी तक 10 छात्रों मरा हुआ है और बहुत सारा घायल है जी अभी खबर पता चला है कि ये घायल लोग इम्फाल का एक हॉस्पिटल में लाया गया है तो मैं भी अभी निकल रहा है हॉस्पिटल की तरफ रेस्क्यू ऑपरेशन अभी भी जारी है वहाँ पे क्या जी रेस्क्यू ऑपरेशन अभी भी जारी है रेस्क्यू ऑपरेशन चल रहा है और अभी तक के लिए सीएम के साइड से कुछ इसके बारे में कुछ बताया नहीं है जी ठीक वही और कितने घायल हुए हैं कितने छात्र घायल हुए हैं इस एक्सीडेंट पे अभी तक ये कितना छात्र वो बस में था वो मालूम नहीं है कोशिश कर रहा है वो डिटेल लाने के लिए हाय निलय আপুনি খুদিব বিশ্বজিৎ মেইতে আছে আমাৰ সৈতে विश्वजीत एक चीज़ हमें बताइएगा कि पूरे बस में सिर्फ छात्र ही था या छात्र भी था ये गर्ल्स स्कूल है जो स्कूल छात्र के साथ टीचर लोग भी है और एक हेडमास्टर भी है तो ये बिष्णुपुर की तरफ जा रहा था हाँ बिष्णुपुर पहाड़ी इलाका है वो जी तो बस मतलब क्या हुआ हेड ऑन कॉलिशन हुआ या बस का टेक्निकल वहाँ पे स्टीयरिंग लॉक हो गया उसके बाद गिर गया? हाँ वो इसका कोर्स ऑफ एक्सीडेंट स्टीयरिंग फेल है।
मुख्यमंत्री एन बीरेन सिंह का अभी तक कोई रिएक्शन या टिप्पणी इस मामले में कुछ जानकारी बीरेन सिंह की तरफ से नहीं आया होगा? अभी तक के लिए बीरेन सिंह के साथ कुछ इंसिडेंट के बारे में कुछ अभी तक बताया नहीं। तो आप अभी मतलब इम्फाल के रिम्स हॉस्पिटल में है, वहाँ पे जो छात्र लाएंगे तो वहाँ से आप हमको आगे की जानकारी वहाँ से देंगे। ठीक है जी बहुत बहुत शुक्रिया विश्वजित, बहुत बहुत शुक्रिया आपको। হয় নীলয়, বিশ্বজিতে যিখিনি কথা ক'লে অৰ্থাৎ ষ্টিয়াৰিং ফেইলিউৰ হৈ এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। নীলয়, এটাৰ পিছত আনটো ট্ৰেজেডিয়ে কিন্তু জোকাৰি গৈছে মণিপুৰ। এই ঘটনাত 10 গৰাকীতকৈ অধিক ছাত্ৰী মৃত্যুমুখত পৰিল। আমি কিছুদিন পূৰ্বলৈ যদি চাওঁ, মণিপুৰত বৃহৎ ৰেলৱে প্ৰকল্পত ভূমিস্খলনত মৃত্যু হৈছিল কেইবাগৰাকী শ্ৰমিক। পুনৰ এনেকুৱা এটা ট্ৰেজেডিয়ে জোকাৰি গ'ল চুবুৰীয়া ৰাজ্যখনক। হয়, বৰ শোকাবহ ঘটনা জয়ন্ত। মানে ৰাতিপুৱা যেতিয়া ছাত্ৰসকল যেতিয়া ষ্টাডি টুৰলৈ গৈছিলে, খুব ফূৰ্তিৰ এটা ক্ষণ হয়। আমিও যেতিয়া ষ্টাডি টুৰলৈ গৈছিলোঁ বাছত সোমাই, তেতিয়া খুব আনন্দ ফূৰ্তিৰে যাওঁ লগৰ ল'ৰা ছোৱালীসমূহৰ লগত খেলি উমলি গৈ তাত গৈ পেলাই হাবি জংঘল যি দেখুৱাই তাত গৈ পেলাই যি শিক্ষা প্ৰদান কৰে সেয়া চাই আকৌ উভতি আহোঁ। এটা পিকনিকৰ নিচিনাই হয়। এটা কোনো হয়তো এই বাছত যি কেইগৰাকী ছাত্ৰী আজি মৃত্যুৰ সাৱটি ল'বলগীয়া হ'ল, সেই তেখেতসকলে ভবাই নাছিলে কিজানি দিনটোত আগতে এনেকুৱা এটা ঘটনা তেখেতৰ লগত ঘটিব। সকলোৱে হাঁহি ফূৰ্তিত ওলাই গৈছিলে, বাছেৰে গৈছিলে। বিশ্বজিতে কৈছে যে পাহাৰী ৰাস্তা পথবোৰো একেবাৰে বৰ ভাল নহয়। যদিও তেনেকুৱা পথত আগবাঢ়ি যোৱাৰ সময়ত যেতিয়া ষ্টেৰিং লক হৈ যায় পাহাৰী ৰাস্তাবোৰ একা বেকা ৰাস্তা, তেতিয়া ষ্টেৰিং লক হৈ গ'লে উপায় নাথাকে ড্ৰাইভাৰৰ হাতত। আৰু দুৰ্ঘটনা এনেকুৱাকেই হয়, বাছখন বাগৰি পৰিল। বাগৰি পৰাৰ লগত ভিতৰত থকা যিসকল আৰোহী আছিলে বা যি ছাত্ৰ ছাত্ৰী আছিলে, লগতে শিক্ষকো আছিলে, তেখেতসকলে মানে অকণো সময় হয়তো নাপালে বাছখনৰ পৰা জঁপিয়াই দিয়ে বা কিবা কৰা। বাছখন বাগৰি যোৱাৰ লগে লগে যিহেতু বাছকেইটা আমি দেখুৱাইছোঁ, আমাৰ ছবিত দেখিছে যে বাছৰ চকাকেইটা ওপৰতে আছে। তো গোটেই ল'ৰা ছোৱালীখিনি থকাৰ সময়তে গোটেই বাছটো ওপৰতে ডাব খাই গ'ল ল'ৰা ছোৱালী ওপৰত। আৰু সেই ফলত বহু ল'ৰা ছোৱালী তাত মৃত্যুৰ আকোৱালি ল'বলগীয়া হৈছে। প্ৰায় 10ৰ পৰা 15 গৰাকী ছাত্ৰীৰ তাত মৃত্যু হৈছে বুলি কোৱা হৈছে। দৃশ্যত আমি দেখুৱাইছোঁ স্থানীয় লোকে কেনেকুৱাকৈ যিসকল আঘাতপ্ৰাপ্ত আছে বাছৰ ভিতৰৰ পৰা বাছ দাঙি খিৰিকীৰে যেনে তেনে কষ্টৰে একেবাৰে গোটেই ৰক্তাক্ত যিবোৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীবোৰসমূহক উলিয়াই অনা হৈছে। তাৰপিছত তাত প্ৰাৰম্ভিক যি চিকিৎসা আছে সেই প্ৰদান কৰিছে। কিছুমানে পানী খুৱাইছে, আমি দেখুৱাইছোঁ দৃশ্যত পানী খুওৱা হৈছে। আৰু যিসকল আছে একেবাৰে যিসকল মৃত্যুৰ মুখত আছে বা মৃত্যুক সাৱটি লৈছে, তাৰ তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ওচৰতো কিন্তু স্থানীয় লোক বহি আছে, যাতে তেখেতসকলক অকলে কাকো এৰি দিয়া নাই। তো এনেকুৱা সময়ত সেই ওচৰ চুবুৰীয়া স্থানীয় লোকে আচলতে কাম আহে, কাৰণ ভিতৰ দুৰ্গম অঞ্চল, তালৈকে প্ৰশাসন বা চিভিল এডমিনিষ্ট্ৰেশ্যন তালৈকে পাবলৈ অলপ সময় লাগে। এটা ভোকাবহ ঘটনা গুৱাহাটীৰ মণিপুৰৰ বাবে। ইয়াৰ আগত আপুনি কৈছিলে যে যি লেণ্ডশ্লাইড হৈছিলে, যাত ব্ৰিজ কনষ্ট্ৰাকশ্যন হৈ আছে, তাত এটা কেতিয়াবা আজি 2-3 মাহ আগত এটা শোকাবহ ঘটনা হৈছিলে, তাত বহু লোকৰ প্ৰাণ গৈছিলে। আৰু আজি মণিপুৰত এইটো দ্বিতীয়টো ঘটনা। নীলয়, জানিব বিচাৰিম, যদিও বা ষ্টিয়াৰিং লগ হৈ এই দুৰ্ঘটনা সংঘটিত হ'ল, যিটো স্থানৰ পৰা বিষ্ণুপুৰৰ খাওপুমত এই পথ দুৰ্ঘটনা সংঘটিত হ'ল, যিটো স্থানলৈ তেওঁলোকে এই শৈক্ষিক শিক্ষামূলক ভ্ৰমণলৈ গৈ আছিল, এই যি পথছোৱা বিষ্ণুপুৰৰ খাওপুম, এই পথছোৱা কেনেকুৱা? আপুনি বহুবাৰ মণিপুৰলৈ গৈছে, সংবাদ সংগ্ৰহৰ কামতে হওক বা অন্য কামতে হওক, গতিকে এই পথছোৱা কেনেকুৱা? পথৰ অৱস্থা কেনেকুৱা মণিপুৰৰ এই স্থানত? চাওক, যদি মণিপুৰটো দুটা ভাগত বিভক্ত কৰিব পাৰে, এটা হ'ল হিলছ বা পাহাৰ আৰু এটা হ'ল মানে প্লেইনছ এৰিয়া। এই ইম্ফল যি চহৰ সেয়া প্লেইন এৰিয়াত পৰে। বিষ্ণুপুৰ, উখৰুল, তাৰপিছত টামেংলং, চুৰাচান্দপুৰ, এইসমূহ যিবোৰ জিলা আছে, এইবোৰ সমূহ জিলা কিন্তু পাহাৰী অঞ্চলত আছে। পাহাৰী অঞ্চলত যদিও এতিয়া উন্নতিৰ বাট আগুৱাই গৈছে, তাত পথ নিৰ্মাণ আৰম্ভ হৈছে, কিন্তু আগত সেই আপুনি যদি আগতো যদি মনত কৰে যে শ্বিলঙলৈ যোৱা ৰাস্তা, সেই লুংলুঙীয়া ৰাস্তা, তেনেকুৱা সৰু ৰাস্তাই আছে। বহু ঠাইত কাম হৈ আছে, ৰাস্তা বহলোৱা হৈছে, কিন্তু ৰাস্তা এতিয়াও বহু বেয়া। কম বাট অতিক্ৰমণ কৰিবলৈ বহু সময় লাগে। বাছ গাড়ী বৰ লাহে লাহে যাবলগীয়া হয় তেনেকুৱা ৰাস্তাত। আৰু যিহেতু মই আকৌ কৈছোঁ পাহাৰী ৰাস্তা, বাট পথবোৰ বৰ একা বেকা, তেনেকুৱা ঠাইত যদি আপোনাৰ ষ্টিয়াৰিং লক হৈ যায়, ষ্টিয়াৰিংটো আৰু আপোনাৰ ড্ৰাইভাৰে ঘূৰাব পৰা অৱস্থাত নাথাকে, তেতিয়াহ'লে বাছখন গতিত থাকে যদি, তেতিয়াহ'লে বাছটো লুটি খোৱা বাদে আৰু উপায় নাই, বাছখন লুটি খাবই। চ' এই তেনেকুৱাকৈ বাছখন আজি এই দুৰ্ঘটনাত পতিত হৈছে। বাছ বাগৰি পৰিল, বাগৰি পৰাৰ পিছত বাছৰ তলৰ হেঁচাত বহু ল'ৰা ছোৱালীৰ আজি প্ৰাণহানি হৈছে তাত। নিশ্চয় নীলয়, এই মুহূৰ্তত বিদায় জনাওঁ আপোনাক। আৰু ইয়াৰ বাবে আমি অপেক্ষা কৰিব লাগিব মুনিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰশাসনে ইতিমধ্যে উপস্থিত হৈ ঘটনাস্থলীত উদ্ধাৰ অভিযানত তদাৰক কৰা বুলি জানিব পৰা হৈছে। আহত ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। কেইবাগৰাকীও শিক্ষাৰ্থী থকা বুলি জানিব পৰা হৈছে। কিন্তু এইখিনি মুহূৰ্তৰ অত্যন্ত শোকাবহ এটা খবৰ যে 10 গৰাকীকৈ ছাত্ৰীয়ে
প্ৰাণ হেৰুৱাইছে, ঠিতাতে প্ৰাণ হেৰুৱাইছে। হতাহতৰ সংখ্যা হয়তো আৰু অধিক বৃদ্ধি পাব পাৰে, কাৰণ আন কেইবাগৰাকীও শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছে। এই দৃশ্যৰ পৰা সহজেই অনুমান কৰিব পাৰি কিমান ভয়ানক আছিল এই পথ দুৰ্ঘটনা। ষ্টিয়াৰিং লগ হৈ এই দুৰ্ঘটনা সংঘটিত হয়। শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা বাছ দুৰ্ঘটনাত পতিত হৈ এই অভিশপ্ত দিনটোতে মণিপুৰৰ 10 গৰাকীকৈ ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ। তিনিচুকীয়াৰ পেঙেৰীত সংঘৰ্ষৰ পাছতে উত্তপ্ত পৰিস্থিতি। পেঙেৰীত থানা ঘেৰাও কৰিলে স্থানীয় লোকে। স্থানীয় লোকক সেনা আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় পেঙেৰী থানাৰ সন্মুখত। স্থানীয় শ শ লোক ওলাই আহিল আৰু স্থানীয় শ শ লোকে পেঙেৰী থানাৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গুলীবিদ্ধ অমিত মুখিয়াৰক নিৰ্দোষী আখ্যা দিছে প্ৰতিবাদকাৰীসকলে। আৰক্ষীৰ বিৰুদ্ধে ভুৱা কাহিনী ৰচনা কৰাৰ অভিযোগ। পুৱা 4:30 বজাৰ পৰা হৈছিল গুলীয়াগুলীৰ ঘটনা। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 2টা গ্ৰেনেড, ডিটনেটৰ, এটা বেকপেক, পেক টিউব আৰু কৰ্ডেক্স ইত্যাদি বিভিন্ন বিস্ফোৰক সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। যি দৃশ্য এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে, আলফাক সহযোগ কৰাৰ অভিযোগত 4জন যুৱকক আটক কৰা হৈছিল আৰু সেই 4জন যুৱকৰ এজনক অমিতক লগত লৈ পুৱতি নিশা অভিযান চলাইছিল সেনা আৰক্ষীৰ এটা বৃহৎ দলে। আৰু এই অভিযানৰ উমান পাই আৰক্ষী সেনালৈ গুলীবৰ্ষণ কৰিছিল প্ৰায় 7জনীয়া আলফা স্বাধীনৰ এটা দলে। আৰু এই আলফা স্বাধীনৰ দলটোক প্ৰত্যুত্তৰ দিছিল প্ৰায় 20 জাৰকৈ গুলী ফুটাই অসম আৰক্ষী তথা সেনা বাহিনীয়ে। আৰু তাৰ পিছতে এই বিস্ফোৰক সামগ্ৰী ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। গুলীবিদ্ধ হৈছে অমিত নামৰ যুৱকজন আৰু তাৰ পাছতে ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজৰ দাবী যে আৰক্ষীয়ে ভুৱা নাটক ৰচনা কৰিছে, ভুৱা সংঘৰ্ষৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। নিৰীহ যুৱকক, নিৰ্দোষী যুৱকক আলফা স্বাধীনৰ লিংকমেন সজাই এক নাটক ৰচনা কৰিছে আৰক্ষীয়ে। এই অভিযোগেৰে পেঙেৰী থানা ঘেৰাও কৰে স্থানীয় ৰাইজে। এই ঘটনাক লৈ বৰ্তমানে ৰহস্য অব্যাহত আছে। 7জনীয়া আলফা স্বাধীনৰ এটা দল পেঙেৰী বনাঞ্চলত প্ৰৱেশ কৰাৰ বাহৰ পতাৰ তথ্য লাভ কৰিছিল আৰু এই ক্ষেত্ৰত 4জনকৈ যুৱকে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰক্ষীয়ে। আৰু সেই অভিযোগতে 4জনকৈ যুৱকক আটক কৰিছিল। ইয়াৰে অমিত নামৰ যুৱকজনক লগত লৈ অভিযান চলাইছিল। আজি ৰাতিপুৱা আমি শুনিব পাইছোঁ এনেকুৱা কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ লগত সংঘৰ্ষ হৈছে আৰু আমি কিছু সময় আগত দেখিব পাইছোঁ আলফাৰ নাম আহিছিলে। আলফাৰ ফালৰ পৰা এটা প্ৰেছ বিবৃতি আমি চাবলৈ পালোঁ। তাত তেওঁলোকে কৈছে যোনটো তেওঁলোকে সংঘৰ্ষৰ ৰূপ দিব বিচাৰিছে এইটো সম্পূৰ্ণ ভিত্তিহীন বুলি পেলাই আমি বিবৃতিটো চাবলৈ পাইছোঁ। গতিকে এইটো আমি জল পটপটকৈ ওলাই পৰিছে আৰ্মি আৰু পুলিচ প্ৰশাসনে এইটো মনে সজা এটা পৰিকল্পনা আৰু তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই অমিতক আজি গুলীচালনা কৰিছে। তেওঁ আঁঠুত দুখ পাইছে আৰু বাকী 3জনৰ এতিয়া সন্ধানহীন হৈ আছে। তো আমি পুলিচ প্ৰশাসনক আৰু আমাৰ ইণ্ডিয়ান আৰ্মি পেঙেৰী বা আমাৰ জিলা যিখিনি আছে আমি দাবী জনাইছোঁ সেই নিৰুদ্দেশ সন্ধানহীন হৈ থকা ল'ৰা 3জনক সুস্থ কি গ্ৰুপ অফ 4 পিপল 4টা মানুহ আছে যি উলফা কাৰ্ডাৰক হেল্প কৰি আছে। উলফা কাৰ্ডাৰ যি জেগা শেল্টাৰ লৈ আছে ফৰেষ্টৰ তাতে হেল্প কৰি আছে। তো আমি এই মানুহ ফৰেষ্ট ভিতৰত এপ্ৰিহেণ্ড কৰিছোঁ আৰ্মি আৰু পুলিচ। এপ্ৰিহেণ্ড কৰাৰ পিছত সোধপোছ কৰাৰ পিছত আমি গম পাইছোঁ তেওঁলোকে কনফেছ কৰিছে গ্ৰুপ অফ 4 পিপল কি আমি উলফা কাৰ্ডাৰ যি আছে তেওঁলোকে আমি হেল্প কৰি আছোঁ, ফুড প্ৰভাইড কৰি আছোঁ আৰু জাষ্ট কিছুমান ঘণ্টা আগতে তেওঁলোকে উলফাৰ কাৰণে খানা বনাইছে আৰু তেওঁলোকে আমাক কৈছে কি আমি আপোনাক লিড কৰিম, পুলিচ ফ'ৰ্চক আমি লিড কৰিম আৰু আমি দেখাই দিম আমি কি জেগাত উলফাৰ কাৰণে খানা বনাইছোঁ, কি জেগাত কি এৰিয়াত কাৰ্ডাৰ শেল্টাৰ লৈ আছে। তো এইটো গ্ৰুপৰ মাজত যি এটা মানুহ আছে তেওঁক লৈ আমি মিনছ পুলিচ টিম লেড বাই দি কনচাৰ্ণ OC এণ্ড SDPO ভিতৰত গৈছে ফৰেষ্টৰ। এইটো পেঙেৰী ৰিজাৰ্ভ ফৰেষ্ট হয়। পুলিচ টিম ওপৰত ফায়াৰিং হৈছে, কিছু বাৰ্ষ্ট ফায়াৰ হৈছে। এইটো বেছি নাই, অলপ আধা মিনিট 1 মিনিট কাৰণে আৰু পুলিচ ৰিটালিয়েট কৰিছে। তাৰ লগত যি আমি লৈ গৈছোঁ এইটো উলফা লিংকমেন या OGW এইটো ইনজুৰ হৈছে। ইনজুৰ হোৱাৰ পিছত লগে লগে আমি ট্ৰিটমেণ্ট কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি দেখিছোঁ ইমান চিৰিয়াছ ইনজুৰি নাই, আউট অফ ডেঞ্জাৰ আছে। এডাল আলফা ইয়াতে লুকাই থকাৰ খবৰ পোৱা গৈছিলে বিশেষ সূত্ৰে আৰু যিসকল মানুহে ভাত চাত বনাই দিছিলে তাৰে 4জনমান মানুহ দিনতে ধৰা হৈছিলে। তাৰপিছত ৰাতি এজনে লিড কৰি লৈ গুচি আহিলে জেগাটো দেখাবৰ কাৰণে।
এতিয়া সিহঁতে ইয়াতে চেল্টাৰ লৈ আছিলে, আমাৰ মানুহখিনি এই ওপৰেদি আহিছিলে, আহোঁতে তলৰ পৰা গুলি মাৰিলে। এই মানুহজন যিজন লিড কৰিছিলে সন্মুখত আছিলে, সন্মুখত থকাৰ কাৰণে বাকী আমাৰ আৰক্ষীসকলটো জানেই গুলি আহিলে কি কৰিব লাগে। সি থিয় হৈ থাকিলে, থিয় হৈ থাকোঁতে এইডোখৰ মানুহতে তাৰ গুলি লাগিছে। মানে আমাৰ ফালৰ পৰাও ফায়াৰ কৰা হৈছে, কিন্তু সিহঁতে ডাউনত আছে যে, ডাউনত থকাৰ কাৰণে ডাউনে সেই দলটো গুচি গ'ল। এতিয়া অভিযান চলি আছে, গোটেই জংঘলটো ঘেৰাও কৰা আছে আৰু চাৰিওফালে কাটব লগাই থৈ দিয়া আছে। এতিয়া আমি অভিযান কৰি আছোঁ। আৰু ইফালে এই গুলিয়াগুলিৰ ঘটনা অস্বীকাৰ কৰিছে আলফা স্বাধীনে। ঘটনাস্থলীত আলফাৰ কোনো সদস্য নাছিল, সংঘৰ্ষক ভিত্তিহীন আখ্যা দিছে আলফা স্বাধীনে। দায় সাৰিবলৈ সংঘৰ্ষৰ সৃষ্টি কৰাৰ অভিযোগ, ৰাইজক আৰক্ষীয়ে বিভ্ৰান্ত কৰাৰ চেষ্টাৰ অভিযোগ। প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে জনালে এই কথা। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পেঙেৰী বনাঞ্চলৰ যি সংঘৰ্ষৰ ঘটনা, এয়া আৰক্ষীৰ নাটক আখ্যা দিছে আলফা স্বাধীনে। প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰিছে। এই ঘটনা অস্বীকাৰ কৰিছে কাৰণ ঘটনাস্থলীত আলফাৰ কোনো সদস্য নাছিল বুলি দাবী কৰা হৈছে। এই সংঘৰ্ষক ভিত্তিহীন আখ্যা দিছে আলফা স্বাধীনে এই প্ৰেছ বিবৃতিৰ জৰিয়তে। দায় সাৰিবলৈ সংঘৰ্ষৰ সৃষ্টি কৰাৰ অভিযোগ, সমান্তৰালকৈ আৰক্ষীয়ে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰাৰো অভিযোগ। প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে সদৰি কৰিলে এই কথা। সংসদত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য, ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ। ড্ৰাগছ আৰু সন্ত্ৰাসবাদীৰ অশুভ সম্পৰ্ক আছে, পুলিয়ে পোখাই উভালি পেলাব লাগিব ড্ৰাগছৰ শিপা। व्यक्तिगत स्तर पर इंटरेस्ट लेकर आप अपने अपने राज्य में जिला स्तरीय एनकोड समिति की रचना करें। जिस दिन राज्य के देश के सभी जिलों में जिला स्तरीय एनकोड समिति बन जाएगी और राज्य स्तरीय एनकोड समितियों को उसका फीडबैक मिलेगा, ये लड़ाई हमारी बहुत मजबूत हो जाएगी। एनकोड नोडल एजेंसी के तौर पर हमने मान्यवर एनसीबी को रखा है। इसके तहत भारतीय नौसेना, भारतीय तटरक्षक दल, ड्रग कंट्रोलर, रेवेन्यू डिपार्टमेंट, नेशनल मैरीटाइम सिक्योरिटी, एनटीआरओ, पोर्ट ट्रस्ट, एयरपोर्ट अथॉरिटी ऑफ इंडिया, कोस्टल पुलिस और राज्य की नार्को एजेंसी, ये सब मिलाकर एक कोऑर्डिनेशन का काम करते हैं। इसके लिए मान्यवर हमने एक एनकोड पोर्टल भी बनाया है जो एनसीबी चलाती है। एनकोड पोर्टल का काम डेटा इंटीग्रेशन का है। नॉलेज मैनेजमेंट सिस्टम के रूप में एनकोड पोर्टल बन गया है और अब बहुत अच्छा काम कर रहा है। राज्य स्तर के एनकोड तंत्र के भी सभी 4 राज्य स्तरीय हितधारक इसके मेंबर हैं मान्यवर, और बहुत सारी एजेंसियों के तालमेल को इस एनकोड पोर्टल के माध्यम से सुचारू रूप से हमने नीचे तक पहुंचाया है। 2 साल हो गए हैं पोर्टल बने हुए। 2 साल में हमने बहुत अच्छे परिणाम, बड़ी बड़ी जब्तियां ये पोर्टल के माध्यम से की है और पोर्टल पर ढेर सारी जानकारियों को भी डाला है। अधिकृत एजेंसियों के सारे नंबर डाले गए हैं, समस्त जानकारियां डाली है। भारत सरकार ने किए हुए सारे एमओयू डाले हैं, द्विपक्षीय समझौतों को डाला है। प्रशिक्षण कैलेंडर जो देश भर का है, लॉयर्स का प्रशिक्षण कैलेंडर, इन्वेस्टिगेटर का प्रशिक्षण कैलेंडर और पुनर्वसन का काम करने वाले सोशल वेलफेयर के अधिकारियों का प्रशिक्षण कैलेंडर, उसको भी डाला है। कुछ लैंडमार्क जजमेंट जो प्रो प्रोसिक्यूशन है उसको भी वहां डाला है। एनुअल रिपोर्ट भी वहां डाल दी जाती है। एनसीबी की हैंडबुक जो क्या करना चाहिए और क्या नहीं करना चाहिए इसके लिए है, वो भी हमने इस पर डाला है। मीटिंग्स की मिनट्स भी इस पर 24 घंटे में अपलोड कर दी जाती है और एटीआर को भी अपलोड कर जाती है। एक प्रकार से संपूर्ण सूचनाएं एक ही जगह से जिले स्तर के, पुलिस स्टेशन स्तर के अधिकारी को भी उपलब्ध हो जाए, इस प्रकार की प्रणाली हम लेकर आए हैं और उसको एक ही छत्र के नीचे चलाकर राज्यों को और पुलिस स्टेशन तक की पूरी चीजों को हमने कोऑर्डिनेट किया है। मान्यवर अभी
इंटरपोल की जनरल असेंबली हमारे देश में हुई, उसमें नारकोटिक्स और टेरर लिंक्स पर विषय मैंने उठाया था और वहां पर भारत की ओर से आग्रह किया गया कि इंटरपोल नारकोटिक्स और टेररिज्म और नार्को के व्यापार से टेररिज्म का वित्त पोषण, ये 3 विषयों पर रियल टाइम इंफॉर्मेशन शेयरिंग के लिए एक प्लेटफॉर्म सभी देशों का बनाए तो सभी देश इससे आगे बढ़ सकते हैं और बेस्ट प्रैक्टिसेस का एक्सचेंज भी हो सकता है। यहीं पर अभी नो मनी फॉर टेरर का पूरे देश भर के गृह मंत्रियों का सम्मेलन हुआ, वहां पर भी हमने अंतर्राष्ट्रीय सहयोग के लिए नारकोटिक्स की लड़ाई के लिए बहुत ट्रस्ट दिया गया है। मान्यवर, हमने एक संयुक्त समन्वय समिति भी बनाई है और केंद्रीय स्तर पर इसकी ढेर सारी बैठक भी की है। एनसीबी की कैडर को भी हमने पुनर्गठित किया है, 419 पदों का सृजन कर जिसमें सीनियर ऑफिसर ज्यादा है क्योंकि राज्यों को असिस्ट करना है, इसको हमने आगे बढ़ाने के लिए एक इनिशिएटिव लिया है। नार्को अपराधियों पर राष्ट्रीय एकीकृत डेटाबेस जिसका शॉर्ट फॉर्म है निदान, उसको भी तैयार किया है और हर केस की चालान और हर केस के जजमेंट को इस पर अपलोड कर प्रोसिक्यूशन के वकीलों के लिए टिप्स भी इस पर उपलब्ध है। और इसके साथ साथ আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। আফটাৰনুন এক্সপ্ৰেছত সময় হ'ল এটা চমু বাণিজ্যিক বিৰতিৰ। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ।